হেল্ল' নমস্কাৰ গাইজ, গুড মৰ্ণিং। মই ওলালোঁ ডিউটিলৈ। ইয়াৰ পৰা বহুত দূৰ য়েলাংকা নামৰ এডোখৰ ঠাইত। ইয়াত গেট লগাই দিলোঁ। গেট লগাই লৈ গাড়ী ষ্টাৰ্ট দিবলৈ ৰখি আছে। ইফালে গাড়ী ষ্টাৰ্ট দিয়া হৈ গ'ল আৰু আমি গৈ আছোঁ মোৰ আগৰ কামৰ জেগালৈ। ইয়াত চাওক কিমান ট্ৰেফিক। ওচৰতে স্কুল আছে। অলপ দূৰ আছে পামগৈ আৰু এয়া নামিলোঁ। নামাৰ পিছত চাইছোঁ কোনো আহি পোৱা নাই। অলপ সময় ৰখি পেলাই দিলোঁ। লগৰ এজনী আহিলে। এজনী ছোৱালী হৈছে মণিপুৰৰ আৰু এই ল'ৰাটো মণিপুৰৰ। ছোৱালীজনীৰ নাম হৈছে জ্যোতি আৰু ল'ৰাটোৰ নাম হৈছে থাং। আৰু গাড়ীত উঠি পেলাই গাড়ীত উঠাখিনি এৰিলোঁ বাৰু। ইমান দেৰি হৈছে এফালে মানে, আৰু ফোনটো যদি কেমেৰা কৰিব লওঁ ফোন পৰি ক'ৰবাত থাকি যাব। ইয়াত চাওক কিমান গাড়ীত মানুহ পাণজাপাৰ দৰে। আমাৰ অসমত এনেকুৱা মানুহ নহয় বাপৰে। ইয়াত আহি দেখিছোঁ পূৰা পাণজাপাৰ দৰে উঠিব লাগে গাড়ীত। এয়া আমাৰ জুদি আৰু আমি য়েলাংকা পূৰা ভিডিঅ' বনাই আছোঁ, ৰিলচ বনাই আছিলোঁ। সেইফালে অঞ্জলি, জুদি, ফাউকি, থাং, ৰোমিঅ' আৰু মই গাৰুডা মল য়েলাংকা। এইফালে ৰখি আছোঁ গাড়ীলৈ, ভাগৰ লাগি গৈছে মানে। আৰু চাওক ইয়াৰ ৰাতিৰ সন্ধিয়াৰ দৃশ্য। ইমান ট্ৰেফিক মানে। ঘৰ আহি পাওঁতেই মানে 9টা-8টা বাজি যায়। বহিবলৈ জেগা নাই। খাৰে আৰু আহিছোঁ আৰু উপায় নাই। বেমাৰ গাড়ী মানে ডিউটি কৰিব লগা হৈছে। নিউ ষ্ট'ৰ অপেনিং হৈছে, তাত আমি এৰেঞ্জিং কৰিবলৈ গৈছিলোঁ। এৰেঞ্জ কৰা কাৰণ আমাৰ নতুন এটা ষ্ট'ৰ খুলিব ন। ৰিলায়েন্স ট্ৰেণ্ডৰে মানে নতুন এটা মানে য'ত জুডিঅ'ৰ দৰে ল' প্ৰাইচৰ কাপোৰ ৰখা যায় ইউষ্ট্ৰা দামৰ। আৰু কাপোৰৰ কোৱালিটিটো ভালেই বাৰু। আৰু দেখিবলৈ কাপোৰবোৰ বহুত ধুনীয়া। আমাৰ অসমত পিন্ধিব পৰা যাব গৰম দিনত। শ্লিভলেছৰ এয়া চাওক। ফাইনেলি আমি গাড়ীৰ পৰা নামি আহি আছোঁ ঘৰলৈ বুলি। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে থাকক। গুড নাইট গাইজ।